Hello everyone, welcome to today's session. আজি আমি ইন্ডিয়ান পলিটি সেকশনৰ কিছুমান কোৱেশ্চন ডিসকাস কৰিম। এই সেশনটো আপকামিং আসাম পুলিচ, আৰআৰবি, এনটিপিসি, এসএসসি ইত্যাদি পৰীক্ষাসমূহৰ বাবে হেল্পফুল হ'ব। আজি প্ৰথম কোৱেশ্চনটো চাওক, which of the following high courts has highest jurisdiction? তলৰ এইকেইটা হাইকোৰ্টৰ পৰা সবতকৈ বেছি jurisdiction কাৰ আছে এটো সোধা হৈছে। আপোনালোকে ভিডিওটো পজ কৰি ল'ব পাৰে, মই এক্সপ্লেইন কৰি দিছো। বম্বে হাইকোর্ট, বম্বে হাইকোর্টের জুরিডিকশন কত কত আছে? মহারাষ্ট্র আর করবত আছে গোয়া আর দাদরা নগর হাভেলি এন্ড দমন এন্ড দিউ। এটু ইউনিয়ন টেরিটরি হয়, এই দুটা স্টেট হয়। হয়, সো এই তিনটার উপৰত আছে। গুৱাহাটী হাইকোর্ট, গুৱাহাটী হাইকোর্টের বিষয়ে জানে আপোনালোকে, আমাৰ অসমৰ কাৰণে তো হয়। তাৰ উপৰি অৰুণাচল প্ৰদেশ, নাগাল্যান্ড এন্ড মিজোৰাম এইকেইটাৰ কাৰণেও হয়, হয়নে? এলাহাবাদ হাইকোর্ট এটো অকল ইউপিৰ কাৰণে হয়, উত্তৰ প্ৰদেশ। মাদ্ৰাজ হাইকোর্ট এটো তামিলনাডু এন্ড পুডুচেৰী, ইউনিয়ন টেৰিটৰি অফ পুডুচেৰী হয়, ইউটি। সো সবতকৈ বেছি কোনটো পালো আমি? গুৱাহাটী হাইকোর্ট। চাৰিখন ৰাজ্যৰ ওপৰত আছে, হয়নে? Then we move to the next question. আপোনালোকে attempt কৰক। Which article of the Constitution empowers the High Court to issue writs? Very important, আহিয়ে থাকে এইবোৰ কোৱেশ্চন। কোনটো আৰ্টিকেলৰ আন্ডাৰত হাই কোৰ্টে ৰিট ইস্যু কৰিব পাৰে? আৰ্টিকেল 226। সুপ্ৰিম কোৰ্টে কোনটো আৰ্টিকেলৰ আন্ডাৰত কৰিব পাৰে? 32। এই 32 আৰ্টিকেলটো কি বুলি কোৱা হয়? হাৰ্ট এণ্ড সোল অফ দ্য কনষ্টিটিউশ্যন। হাৰ্ট এণ্ড সোল অফ দ্য কনষ্টিটিউশ্যন কোনে কৈছিলে? বি.আৰ. আম্বেদকাৰ। হয়, এই দুটাৰ মাজত ডিফাৰেন্সটো কি হয় যে সুপ্রিম কোর্টে আর্টিকেল 32 আন্ডারত কেতিয়াও রিফিউজ কৰিব নোৱাৰে রিট ইস্যু কৰোতে, কিন্তু 226 আন্ডারত হাইকোর্টে রিফিউজ কৰিব পাৰে। আৰু এটা কথা মনত ৰাখিব, এই আর্টিকেল 32 আন্ডারত যিকেইটা রিট ইস্যু কৰা হয় সেইকেইটা কেৱল ফান্ডামেন্টাল ৰাইটৰ কাৰণেহে ইস্যু কৰা হয়। কিন্তু হাইকোর্টে বিচাৰিলে 226 আন্ডারত ফান্ডামেন্টাল ৰাইটৰ বাহিৰে বেলেগ ক্ষেত্ৰতো ইস্যু কৰিব পাৰে রিট। ওকে, আমাৰ এই ক্ষেত্ৰত এনসাৰটো হ'ব আর্টিকেল 226। অলৰাইট, then we move to the next question. Who appoints the Chief Justice of a High Court? High Court এটাৰ Chief Justice কোনে এপইন্ট কৰে? আমি নিশ্চয় জানো, এনসাৰটো ভেৰি ইজি, প্ৰেসিডেন্ট অফ ইন্ডিয়া। ভাৰতৰ ৰাষ্ট্ৰপতিয়ে কৰে। হয়, আৰু জাজক কোনে কৰে? জাজকো মানে হাইকোৰ্টৰ জাজ এজনক কোনে কৰে? প্ৰেসিডেন্টেই কৰে। কিন্তু যেতিয়া ডিস্ট্রিক্ট জুডিশিয়ারি আহি যায়, ডিস্ট্রিক্ট জাজ বিলাকক কোনে কৰে? গভৰ্ণৰে। ওকে, তো we have got the answer. This is the correct answer, President of India. Then we move to the next question. The minimum age required to become a chief minister. আমি কি জানো? এমএলএ হোৱাৰ কাৰণে মিনিমাম এজ কিমান লাগে? 25, হয় না? এমপিৰ কাৰণে কিমান হয়? লোকসভাৰ ক্ষেত্ৰত 25, ৰাজ্যসভাৰ ক্ষেত্ৰত কিমান লাগে? 30, প্ৰেসিডেন্টৰ ক্ষেত্ৰত 35, ভাইস প্ৰেসিডেন্টৰ ক্ষেত্ৰত 35, গভৰ্ণৰৰ ক্ষেত্ৰতো 35। হয়, তো ইয়াত সুধিছে চিফ মিনিষ্টাৰ। চিফ মিনিষ্টাৰ মানে কি? এমএলএ। আগতে এমএলএ হ'ব লাগিব, কিন্তু এটা প্ৰথা আছে যে এমএলএ নহৈ পেলাইও চিফ মিনিষ্টাৰ হ'ব পাৰে, কিন্তু 6 মাহৰ ভিতৰত আকৌ স্টেট লেজিসলেটিভ এসেম্বলিৰ মেম্বাৰ হ'ব লাগিব। যি কি নহওক, তো আমাৰ এনসাৰটো কি হ'ব? 25 years. Then we move to the next question. Which article of the Indian Constitution provides for the establishment of the Finance Commission? Finance Commission কোনটো আৰ্টিকেলৰ আন্ডাৰত এস্টাবলিশ কৰা হয়? আপোনালোকে অ্যাটেম্প কৰক। ওকে, মই এনসাৰটো কৈ দিছো, আৰ্টিকেল 280। রিসেন্টলি 16th ফাইনান্স কমিশন এপইন্ট কৰা হৈছে, আপোনালোকে জানে। হয়, কেতিয়া এপইন্ট কৰা হৈছিলে? 31st ডিসেম্বৰ 2023। তেখেতৰ কেতিয়ালৈকে এই সাবমিট কৰিব লাগিব ৰিপৰ্টটো? 31 অক্টোবৰ 2025। তাৰ ভিতৰত ৰিপৰ্ট যেটো বনাব হেতু প্ৰেসিডেন্টক সাবমিট কৰিব লাগিব। প্ৰেসিডেন্টক এটো সাবমিট কৰিব লাগিব। আৰু হেতু কেতিয়াৰ পৰা এপ্লিকেবল হ'ব? 1 জুলাই 2026 পৰা। হয়,
আৰু ইয়াৰ চেয়াৰমেন কোন হয় অৰবিন্দ পানাগাৰিয়া 16 ফাইনান্স কমিশনৰ চেয়াৰমেন অৰবিন্দ পানাগাৰিয়া তেখেত এক্স ভাইস চেয়াৰমেন আছিলে নীতি আয়োগৰ ওকে এইবিলাক এডিশনাল ইনফৰমেশন আছিলে আমাৰ এনসাৰটো হ'ব আৰ্টিকল 280 then we move to the next question which amendment act added provisions regarding the national commission for backward classes in the Indian constitution recently কৰা হৈছিল এটো হয় না বেছি বছৰ হোৱা নাই 100 কিমান আছিল আৰ্টিকল টু এমেন্ডমেন্ট টু 102nd এমেন্ডমেন্ট এক্ট হয় এটো দ্বাৰা কি কৰা হৈছিল এনসিবিসি ন্যাশনাল কমিশন ফৰ ব্যাকওয়ার্ড ক্লাস এটো কনস্টিটিউশনাল স্ট্যাটাস প্রভাইড কৰা হৈছিল কনস্টিটিউশনাল স্ট্যাটাস আগতে কি আছিল এনসিবিসি এক্ট 1993 আন্ডাৰত চলি আছিল তো এটো স্ট্যাটুটৰি বডি আছিল তাৰ পিছত এই কনস্টিটিউশনাল এমেন্ডমেন্ট 102nd ৰ দ্বাৰা এটো কনস্টিটিউশনাল স্ট্যাটাস প্রভাইড কৰা হল আৰু প্ৰেসিডেন্টক এম্পাৱাৰ কৰা হল যে ব্যাকওয়ার্ড ক্লাস বিলাক চিনাক্ত কৰা সোশিয়ালি এন্ড ইকোনমিক্যালি ব্যাকওয়ার্ড ক্লাস এসসিবিসি সকলক হয় আৰ্টিকল 338 বি আৰু 342 এ এই দুটা আৰ্টিকল ইনসার্ট কৰা হৈছিল ইয়াৰ দ্বাৰা ওকে তো আমি আনসারটো পাই গলো এই 85th টো আমাৰ তাৰ ওচৰতে এটা আৰ্টিকল আছে এমেন্ডমেন্ট আছে 86th এটো আমি জানো যে রাইট টু এডুকেশন হয় 6 বছৰৰ পৰা 14 বছৰ বয়সলৈকে ফ্ৰী এডুকেশন প্ৰভাইড কৰিব লাগে ষ্টেটক এটো ফান্ডামেন্টাল ডিউটি টু হুমা হৈছিল যে কি নহক আমি নেক্সট কোৱেশ্চনলৈ মুভ কৰিলো Which amendment act introduced the goods and services tax provisions into the constitution? কোনটোৱে GST আনিছিলে আপোনালোকে নিশ্চয় জানে 2017 চনত আনা হৈছিল হয় জুলাই 1 তাৰিখে কোনটো এমেন্ডমেন্টৰ দ্বাৰা আনা হৈছিল 101st কনস্টিটিউশনাল এমেন্ডমেন্ট এক্টৰ দ্বাৰা আনা হৈছিল 100th এমেন্ডমেন্টটো কিহৰ লগত আছিল বাংলাদেশ ইণ্ডিয়াৰ ল্যান্ড ডিসপিউট সেটেলমেন্ট কৰা হৈছিল হয় 104th এটোৰ দ্বাৰা কি কৰা হৈছিল যে দুটা পোষ্ট আছিল এংলো ইন্ডিয়ানৰ কাৰণে এটো এবলিশ কৰি দিয়া হৈছিল পাৰ্লিয়ামেন্টত বৰ্তমান 550 হৈ গল 99th এমেন্ডমেন্ট এটো এনজিএসি আনা হৈছিল ন্যাশনাল জুডিশিয়াল এপয়েন্টমেন্ট কমিশন যেটো সুপ্ৰিম কোৰ্টে আনকনস্টিটিউশনাল বুলি ঘোষণা কৰিছিল ওকে নেক্সট কোৱেশ্চন Which amendment introduced the provisions related to anti-defection law in the Constitution of India? ইয়াৰ ভিতৰত কোনটোৱে anti-defection law আনিছিলে very easy 52nd amendment act হয় না 1985 ত আনা হৈছিল হয় তাৰ পিছত স্ট্ৰেংথেন কৰা হৈছিল 91st দি পেলাই এটো কেতিয়া আনা হৈছিল 2003 ওকে তো আমি জানো 73rd টো কি হয় পঞ্চায়তী ৰাজ ইনষ্টিটিউচনৰ লগত জড়িত 44th মুৰাৰজী দেশাই চৰকাৰে আনিছিল অল ৰাইট নেক্সট কোৱেশ্চন the minimum age required for being elected as the president of India আমি জানো প্ৰেসিডেন্টৰ কাৰণে মিনিমাম এজ কিমান হয় 35 ইয়াৰ ভাইস প্ৰেসিডেন্টৰ কাৰণে 35 ইয়াৰ গভৰ্ণৰৰ কাৰণেও 35 ইয়াৰ ওকে নেক্সট কোৱেশ্চন Who among the following is responsible for the administration of the armed forces of India? আপোনালোকে জানে কোন হয় president is the supreme commander of armed forces হয় so this is the correct answer is president The basic structure doctrine in the Indian Constitution was propounded by the Supreme Court in which case? কোনটো কেছত basic structure doctrine দিয়া হৈছিল? Basic structure amend কৰিব নোৱাৰে পাৰ্লিয়ামেন্টে আৰ্টিকল 368 ৰ আন্ডাৰত আমি জানো কনস্টিটিউশন amend কৰিব পাৰে কিন্তু উইথাউট চেঞ্জিং দা বেসিক স্ট্ৰাকচাৰ এটো জাজমেন্ট দিয়া হৈছিল ফেমাস কেস এটা হয় এটো হৈছে কেশৱানন্দ ভাৰতী কেস 1973 আজিলৈকে গঠিত হোৱা আটাইতকৈ লাৰ্জেষ্ট কনস্টিটিউশনাল বেঞ্চ 14 জন জাজ আছিলে একটু বেঞ্চত হয় বেসিক স্ট্রাকচার বলে আমি বলিলে কি বুঝো ফেডারেল স্ট্রাকচার হয় ইন্ডিপেন্ডেন্ট জুডিশিয়ারি সেপারেশন অফ পাওয়ার এটসেট্রা তো आंसर will be this কেশৱানন্দ ভাৰতী কেস
The concept of judicial review is borrowed from which of the following countries? কোনটো কান্ট্ৰিৰ পৰা আমি জুডিশিয়াল ৰিভিউ কনসেপ্টটো লৈছো যে জুডিশিয়াৰিয়ে পাৰ্লিয়ামেন্টে পাস কৰা ল বা স্টেট লেজিসলেচাৰে পাস কৰা ল ৰিভিউ কৰিব পাৰে যে কনস্টিটিউশনাল প্ৰভিজনস ভায়োলেট কৰিছে নে কৰা নাই হেবোৰ কোনটো আৰ্টিকেলৰ আন্ডাৰত আমি এটা পাও আৰ্টিকেল 13 স্পেসিফিক্যালি মেনশন কৰে ন যে laws inconsistent with the fundamental rights আৰু যদি ফান্ডামেন্টাল রাইট ভায়োলেট কৰে তেতিয়া হলে সুপ্ৰিম কোৰ্টে আনকনস্টিটিউশনাল এন্ড ভয়েড বুলি ঘোষণা কৰিব পাৰে তো জুডিশিয়াল ৰিভিউ কনসেপ্ট কৰ পৰা লৈছিল হেতু বুজা হৈছে ইউনাইটেড স্টেটস আমেৰিকা পৰা আমি এই কনসেপ্টটো লৈছিলো ওকে আমি নেক্সট কোৱেশ্চনলৈ মুভ কৰো Who is the ex officio chairman of the Rajya Sabha? Rajya Sabhar ex officio chairman কোন আমি জানো এজন হয় ভাইস প্রেসিডেন্ট ওকে নেক্সট কোয়েশ্চন The 73rd amendment to the Indian Constitution is related to which of the following? Local self-government, fundamental rights, the judiciary, parliamentary system. Local self-government, Panchayati Raj institutional লগত জড়িত হয় না 1993 জানা হৈছিল 1993 PRI and যেটো 74 আছিল হেতু 1993 আনা হৈছিল হেতু কিহৰ লগত জড়িত মিউনিসিপালিটিৰ লগত জড়িত ওকে Constitution empowers the parliament to make laws with respect to matters enumerated in the state list under certain conditions. তলৰ কোনটো আৰ্টিকলে কয় যে পাৰ্লিয়ামেন্টে স্টেট লিষ্টত থকা সাবজেক্টৰ ওপৰত ল বনাব পাৰিব এটা ইম্পৰ্টেন্ট আৰ্টিকল হয় কোনটো আৰ্টিকল হয় 249 এটো আৰ্টিকলৰ আন্ডাৰত ৰাজ্য সভায় এটো কব পাৰে যে আমি কোনো এটা স্টেট সাবজেক্টৰ ওপৰত ল বনাব পাৰিম কিন্তু হেই মোশনটো 2/3 member present and voting plus half of the members supporting the bill অর্থাৎ স্পেশাল মেজরিটিৰ দ্বাৰা পাস কৰিব লাগিব স্পেশাল মেজৰিটিৰ দ্বাৰা ৰাজ্য সভায় যেতিয়া পাস কৰিব তেতিয়া পাৰ্লিয়ামেন্টে স্টেট লিষ্টত থকা কিবা এটা সাবজেক্টৰ ওপৰত ল বনাব পাৰিব শিডিউল 7 ত উল্লেখ থাকে স্টেট লিষ্ট ইউনিয়ন লিষ্ট এন্ড কনকারেন্ট লিষ্ট ওকে তো आंसर will be 249 Tarpiso question to Sak. Which of the following provisions of the Indian Constitution can be amended by a simple majority? 368 article to ullekh kora ase hoy na je amar constitution to keneke amend koribo pora jay tinta majority dara ami constitution amend koribo paru eta hoy gol amar simple majority aru hoise moi ullekh kori disu eta hoise simple majority eta hoise special majority or a special majority plus ratification by half of the state ratify koribo lagibo ei tinta simple majority দ্বারা কোনটো করিব পাৰি ফান্ডামেন্টাল রাইট করিব পাৰিম নেকি নোৱাৰো ইলেকশন অফ দা প্রেসিডেন্ট নোৱাৰো নেম অফ দা স্টেট হয় করিব পাৰো আর্টিকেল 3 আন্ডাৰত আমি চেঞ্জ করিব পাৰো কিবা এটা ৰাজ্যৰ নাম সিম্পল মেজৰিটিয়ে পাৰ্লিয়ামেন্টে বিচাৰিলে চেঞ্জ কৰি দিব পাৰে Allocation of seats in the Rajya Sabha. Etu koribo nuari. Allocation of seator kota kuntu article thake article 80. Kuntu state opra kiman represent koribo Rajya Sabha. Okay. Next question. Which of the following amendments lowered the minimum age for voting from 21 to 18 year? 21 বছৰৰ পৰা 18 বছৰলৈকে voting age to কমাই দিয়া হৈছিল। কোনটো amendmentor দ্বাৰা এটা বহুত important amendment হয় 61st amendment act হয় না কিমান চনত কৰা হৈছিল 1988 লাগু কেতিয়া হৈছিল 1989 ত ওকে তাৰ পিছৰ কোৱেশ্চনটো চাওক The 97th Amendment Act 2011 dealt with the issue of এই 97th Amendment Act কোনটো ইস্যুৰ লগত আছিল আমি নিশ্চয় জানো কোঅপাৰেটিভ সোসাইটি right to form cooperative society was made a fundamental right article 19(1)(c) তো fundamental right বনাই দিয়া হৈছিল আৰু constitutional status provide কৰা হৈছিল হয় cooperative society একটা important example আছে আমি সকলোৱে জানো আমুল হয় না ওকে
বৰ্তমানৰ কোঅপাৰেশন মিনিষ্টাৰ কোন জানেনে আপোনালোকে কমেন্ট সেকশনত জনাবচোন The পিছৰ কোৱেশ্চনটো চাওক which provision in the Indian constitution allows for the introduction of an ordinance by the president presidentৰ ordinance making power যেতিয়া হাউস সেশনত নাথাকে পাৰ্লিয়ামেন্ট সেশনত নাথাকে তেতিয়া প্ৰেসিডেন্টে টেম্পৰাৰি ল আনিব পাৰে উইথ পাৰমিশন অফ কাউন্সিল অফ মিনিষ্টাৰ আমি জানো কোনটো আৰ্টিকেলৰ আন্ডাৰত আৰ্টিকেল 123 ঠিক তেনেকৈ ষ্টেটৰ ক্ষেত্ৰতো গভৰ্ণৰে কৰিব পাৰে ordinance making power of governor কোনটো আৰ্টিকেলৰ আন্ডাৰত 213 আৰু এটো হয় 123 প্ৰেসিডেন্টৰটো অল ৰাইট we move to the next question a high court judge can be removed by এজন হাই কোৰ্টৰ জাজক কেনেকে কোনে ৰিমুভ কৰিব the president on the recommendation of the parliament এনে যদি আমি চাও হাই কোৰ্টৰ জাজক ইমপিচ কৰাৰ কোনো কথা কনস্টিটিউশনত মেনশন কৰা নাই সুপ্ৰিম কোৰ্টৰ জাজক ইমপিচমেন্ট কৰাৰ কথা উল্লেখ কৰা আছে কোনটো প্ৰসেছত আমি কৰিব পাৰিম প্ৰথমতে এটা মোশন আনিব লাগিব যেটো 100 জন মেম্বাৰে লোকসভাত সাপোৰ্ট কৰিব লাগিব আৰু 50 জন মেম্বাৰে ৰাজ্যসভাত সাপোৰ্ট কৰিব লাগিব তাৰ পিছত হেতু একসেপ্ট কৰিব লাগিব স্পিকাৰে লোকসভাৰ ক্ষেত্ৰত আৰু চেয়াৰম্যানে ৰাজ্যসভাৰ ক্ষেত্ৰত আৰু যদি এবাৰ একসেপ্ট কৰে তাৰ পিছত হেতুৰ ওপৰত এটা কমিটি গঠন কৰা হ'ব তিনিজনীয়া মেম্বাৰৰ এটো ভেৰিফাই কৰিব যে প্ৰুভ মিসবিহেভিয়াৰ আৰু ইনক্যাপাসিটি গ্ৰাউণ্ডত তেখেতক ৰিমুভ কৰিব পৰা যায় নে নাই তাৰ পিছত তাৰ ওপৰত স্পেশাল মেজৰিটিৰ দ্বাৰা ভোট হয় তো প্ৰসেছৰ দ্বাৰা আমি যাও আজিলৈকে কোনো জাজ এতিয়ালৈ ইমপিচ হোৱা নাই সুপ্ৰিম কোৰ্টৰ যি কি নহওক মই হাই কোৰ্টৰ কৈছো হাই কোৰ্টৰ কথা তেনেকুৱা কোনো প্ৰসেছ নাই প্ৰেসিডেন্টে বিচাৰিলে অন দা ৰেকমেন্ডেশন অফ দা পাৰ্লিয়ামেন্ট এজন জাজক ৰিমুভ কৰিব পৰা যায় ওকে নেক্সট কোৱেশ্চন টু চাওক Under which article of the Indian Constitution can Parliament regulate the acquisition of citizenship? Citizenship Act 1955 বনাইছে পার্লিমেন্টে হয় না Citizenship Act 1955 কোনটো আর্টিকেলৰ আন্ডাৰত আর্টিকেল 5 to 11 থাকে ন citizenship part 2 of the constitution of থাকে part 2 আৰু আর্টিকেল 5 to 11 আপোনালোকে কমেন্ট সেকশনত জনাবচোন কোনটো আৰ্টিকেলৰ আন্ডাৰত পাৰ্লিয়ামেন্টে সিটিজেনশিপৰ একুইজিশন আৰু এবিলাকৰ ৰেগুলেট কৰিব পাৰে কোনটো আৰ্টিকেল হ'ব পাৰে আজিলে ইয়াতে সামৰিছো আপোনালোকে যদি সেশনটো ভাল পাইছে চেনেলটো সাবস্ক্ৰাইব কৰিব লাইক কৰিব আৰু এনেকুৱা সেশন চাই থাকিবৰ কাৰণে আমাৰ প্লেলিষ্ট এটা বনোৱা আছে চেক আউট কৰিব পাৰে থ্যাংক ইউ